অসমৰ হকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ভাৰতীয় ধৰ্মীয় গ্ৰন্থত সদায় এটা কথা লিখা আছে যে অহংকাৰৰ পতন হ'বই। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা শুনো তেতিয়া চৰকাৰী আঁচনি পাব, আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমালোচনা কৰোঁ তেতিয়া তেওঁলোকে চৰকাৰী আঁচনি কৰ্তন কৰিব। 10 ছেপ্টেম্বৰত আজি যোগদান কাৰ্যসূচী আমি লৈছোঁ। মই আজি এইখন মঞ্চৰ পৰাই মই কৈছোঁ যে আহা যোগদান কাৰ্যসূচী আহা 10 অক্টোবৰত হ'বলৈ গৈছে। তেওঁলোকে স্বাৰ্থ ৰাজনীতি কৰে, আমি সেৱা ৰাজনীতি কৰোঁ। তেওঁলোকে নিজৰ ল'ৰা নামত কোম্পানী খুলিবলৈ বিচাৰে, আমি অসমীয়া দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীৰ বাবে চৰকাৰী স্কুল খুলিবলৈ বিচাৰে। আজি তেওঁলোকে অসম চুক্তি নাইকিয়া কৰিবলৈ বিচাৰে, আমি অসম চুক্তিক আমি সবল কৰিবলৈ বিচাৰোঁ। আজি যে যোগদান কাৰ্যসূচী আপোনালোকে মাত্ৰ এটা ট্ৰেইলাৰ হিচাপে ধৰি লওক। আমালোকৰ সমান অধিকাৰ, এই সমান অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুজি নাপায়। তেওঁ নিজকে প্ৰথম শ্ৰেণী নাগৰিক ভাবে, নিজকে অহংকাৰী ৰজা ভাবে। আজি আমি সকলোৱে যে একগোট হৈছোঁ, একগোট হোৱা কাৰণ হ'ল যে আমি অসমৰ নৱপ্ৰজন্মলৈ এটা সংকল্প লৈছোঁ। আমি অসমৰ আইসকলৰ প্ৰতি এটা নতুন দৃষ্টিৰে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। অসমৰ থলুৱা উদ্যোগসকলৰ লৈ এটা নতুন পৰিকল্পনা লৈ আমি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ।